পুনৰুত্থানৰ দিন যীশু খ্ৰীষ্ট সপ্তাহৰ প্ৰথম দিনাখন পুনৰুত্থান হৈছে বুলি বাইবেলত উল্লেখ আছে নহয়নে হয়নে নহয় প্ৰথম সপ্তাহৰ প্ৰথম দিনাখন যীশু খ্ৰীষ্ট কি হৈছে পুনৰুত্থান হৈছে সপ্তাহৰ প্ৰথম দিনটো কোনটো দিন পৰে সানডে ৰবিবাৰটো সপ্তাহৰ প্ৰথম দিন পৰে নহয় জানো সপ্তাহৰ প্ৰথম দিনাখন যীশু খ্ৰীষ্ট পুনৰুত্থিত হৈছে মৃত্যুৰ পৰা জি উঠিছে এই কথাটো আমি বাইবেলৰ পৰা আমি গম পাওঁ ওকে আমি বাইবেল আজিয়ে পঢ়িছিলোঁ ক'ৰবাত আছিলে চৰি ওকে আমি যদি মঠি 28 অধ্যায় 1 পথত যদি আমি চাওঁ আমি দেখি পাব আফটাৰ দ্য সাবাথটো কি দিন হয় শনিবাৰ দিন হয় আফটাৰ দ্য সাবাথ as the first day of the week was dawning Mary Magdalene and the other Mary went to see the tomb and suddenly there was a great earthquake for an angel of the Lord descending from heaven came and rolled back the stone and sat on it. His appearance was like lightning and his clothing white as snow. Wow, okay. For fear of him the guards shook and became like dead men. But the angel said to the woman, do not be afraid. I know that you are looking for Jesus who was crucified. He is not here, for he has been raised as he said. Come see the place where he lay. Okay, 6 পদলৈকে পঢ়িব কোনবা অসমীয়াত মঠি 28 অধ্যায় 1 পদৰ পৰা 6 পদলৈকে পঢ়িব কিন্তু বিশ্ৰাম বাৰ অতীত হৈ সপ্তাহৰ প্ৰথম দিনৰ আৰম্ভ ওচৰ চাপিলত মাগদালেনী মেৰিয়াম আৰু আন মাৰিয়ামে মেইদাম চাবলৈ গ'ল আৰু চোৱা বৰ ভূমিকম্প হ'ল কিয়নো প্ৰভুৰ দূতে স্বৰ্গৰ পৰা নামি আহি শিলচটা বগৰাই নি তাৰ ওপৰত বহিল তেওঁৰ বদন বিজুলীৰ নিচিনা আৰু বস্ত্ৰ হিমৰ দৰে শুক্ল আৰু তেওঁৰ ভয়তে প্ৰহৰী কঁপি কঁপি মৰাৰ নিচিনা হ'ল কিন্তু সেই দূতে মাত লগাই তিৰোতাজনীক ক'লে তোমালোকে ভয় নকৰিবা কিয়নো ক্ৰুচত হত হোৱা যীচুক তোমালোকে বিচাৰিছা বুলি মই জানিছো তেওঁ ইয়াত নাই কিয়নো যেনেকৈ তেওঁ কৈছিল তেনেকৈ উঠিল ওকে তেনেকৈ উঠিল আৰু এক পথতে কৈছে কোন দিনাখন উঠিছে এক পথত কি কৈছে সপ্তাহৰ প্ৰথম দিন আফটাৰ সাবাথ শনিবাৰৰ নেক্সট দিনাখন যিটো সপ্তাহৰ প্ৰথম দিন সেই দিনাখন যীশু খ্ৰীষ্ট পুনৰুত্থান হৈছে আকৌ জি উঠিছে তাৰমানে আজিৰ তাৰিখত আজিৰ দিনত যীশু খ্ৰীষ্ট আকৌ জি উঠিছে এতিয়া কথাটো হ'ল আমি আজি সেইটো চাব বিচাৰিছোঁ যীশু খ্ৰীষ্টক যে বাইবেলত জি উঠিছে বুলি কৈছে ইয়াৰ প্ৰমাণ কি আছে মই যোৱা শুকুৰবাৰতো কৈছোঁ মই যদি কওঁ যে পাণবজাৰত মই ইমান ডাঙৰ সাপ দেখিছোঁ বুলি যদি মই কওঁ মই অকলে যদি কয় এইটো মানুহে বিশ্বাস কৰিবনে নকৰে কিয় মিছা মাতিবও পাৰে কিন্তু মই যেনেকৈ কৈছোঁ তেনেকৈ যদি আন ব্যক্তিবিলাকে যদি এই একে ঘটনাটো একে ধৰণে যদি বৰ্ণনা কৰিছে তেনেহ'লে আমি এই কথাটো বিশ্বাস কৰিম নহয়নে ঠিক তেনেকৈ যীশু খ্ৰীষ্ট যে মৃত্যু হৈছে এই কথাটো আমি যোৱা শুকুৰবাৰ চাইছোঁ আৰু যোৱা শুকুৰবাৰ যি ব্যক্তিবিলাকৰ নাম লৈছিলোঁ যেনেকৈ ফ্লাভিয়াছ জোচেফাছৰ নাম লৈছোঁ প্লিনিৰ নাম লৈছোঁ টাচিটাছৰ নাম লৈছোঁ লুচিয়ানৰ নাম লৈছোঁ এই ব্যক্তিবিলাক যীশু খ্ৰীষ্ট মৃত্যু হোৱাৰ জাষ্ট 20 বছৰ 30 বছৰ পিছৰ ব্যক্তিবিলাকে যীশু খ্ৰীষ্ট যে মৃত্যু হৈছে যীশু খ্ৰীষ্ট আকৌ যে পুনৰুত্থান হৈছে এই ব্যক্তিবিলাক যিসকলে নেকি যীশুক বিশ্বাস নকৰা ব্যক্তিবিলাকো এই কথাটো লিখি থৈ গৈছে গতিকে টাইম গেপ যদি চাই টাইম গেপটো খুব কম মানে মৃত্যু হয় যি উঠাৰ প্ৰায় 20-25 বছৰ 30 বছৰৰ ভিতৰতে এই কথাষাৰ কোনে লিখি থৈ গৈছে এই ব্যক্তিবিলাক যিবিলাকৰ নাম মই ক'লোঁ ফ্লাভিয়াছ জোচেফাছ হতে টাচিটাছ হতে লুচিয়ান হতে প্লেনি হতে
তেওঁবিলাকে এই কথাষাৰ লিখি থৈ গৈছে। এইটো আমাৰ কাৰণে ডাঙৰ এটা প্ৰমাণ যে যীশু খ্ৰীষ্ট সঁচাকৈ জি উঠিছে। ইয়াতকৈ আৰু ডাঙৰ ডাঙৰ প্ৰমাণ আমি আজি চাব বিচাৰিছোঁ বাইবেলৰ ভিতৰৰ পৰা। যদি আমি চাওঁ জাকুবলৈ নাযাব, জাকুবটো যীশু খ্ৰীষ্টৰ ভায়েক, কিন্তু জাকুবে যীশু খ্ৰীষ্টক বিশ্বাস কৰা নাছিলে। যেতিয়া যীশু খ্ৰীষ্ট জীয়াই আছিলে, যীশু খ্ৰীষ্টই যেতিয়া স্বৰ্গৰাজ্যৰ কথা কৈছে, স্বৰ্গৰাজ্যত কেনেকৈ কোনে যাব, কেনেকৈ যাব পাৰিব, স্বৰ্গৰাজ্যৰ কথাবিলাক যেতিয়া যীশু খ্ৰীষ্টই এই পৃথিৱীত শিকাই আছিলে, মহৎ কৰ্মবিলাক কৰিছে, যেনেকৈ মৃত্যুক জি উঠাইছে, লেঙেৰাবিলাকক খোজ কঢ়াইছে, কানা মানুহক চকু চাবলৈ পাৰাক বনাই দিছে, তেনেকৈ বহুত 5,000 মানুহক দুটা মাছ 5টা পিঠাৰে মানুহক খুৱাইছে, 12 টুকুৰি ৰৈ গৈছে। এই সকলো ঘটনাবিলাক জাকবে কিছুমানটো নিশ্চয় নিজ চকুৰে দেখিছে, আৰু নিশ্চয় সেই সকলো ঘটনাবিলাক জাকবে শুনিছে, কাৰণ তেওঁৰ নিজৰ পৰিয়ালৰ ব্যক্তিজনে এই সকলো কৰ্মবিলাক কৰি আছে। নিশ্চয় তেওঁ খবৰ পাইছে। কিন্তু তথাপিও জাকবে যীশু খ্ৰীষ্ট যে স্বয়ং ঈশ্বৰ হয়, তেওঁ যে মানুহৰ ৰূপ লৈ আহিছে, এই কথাষাৰ তেওঁ বিশ্বাস কৰা নাছিলে। আমাৰ বাইবেলত কিছুমান প্ৰুফ আছে। আমি যদি চাওঁ যোহন 7:5 পঢ়িব। যোহন 7:5 7:5 জগতে তোমালোকক ঘিনাব নোৱাৰে। যোহন chapter 7 verse 5. Chapter 7 verse 5. জগতে তোমালোকক ঘিনাব নোৱাৰে। ঠিক না? নাই। যোহন নহয় জানো? যোহন। যোহন 7:5. 7:5. কিয়নো তেওঁৰ ভায়েকহঁতেও তেওঁ বিশ্বাস নকৰিছিল। কিয়নো তেওঁৰ ভাইসকলেও তেওঁক বিশ্বাস কৰা নাছিল। কোন? যীশু খ্ৰীষ্টৰ ভাইসকল, তাৰমানে জাকুবো যীশু খ্ৰীষ্টক বিশ্বাস কৰা নাছিলে। যেতিয়া যীশু খ্ৰীষ্ট জীয়াই আছিলে, জীৱিত আছিলে, ঈশ্বৰৰ ৰাজ্যৰ কথা, স্বৰ্গ ৰাজ্যৰ কথা কৈছে, ঈশ্বৰৰ ৰাজ্যৰ কথা কৈ আছিলে, মহৎ কৰ্মবিলাক কৰিছিলে, তথাপিও জাকুবে এই কথাটো বিশ্বাস কৰা নাই। অকল জাকুব নহয়, জাকুবৰ যিমান মানে যীশু খ্ৰীষ্টৰ যিমান পৰিয়াল আছে, সকলো everybody did not believe that Jesus Christ was the God himself. তেওঁ যে স্বয়ং ঈশ্বৰ হয়, এই কথাষাৰ যীশু খ্ৰীষ্টৰ স্বয়ং পৰিয়ালবিলাক বিশ্বাস কৰা নাছিলে। আমি আকৌ যদি চাওঁ মাৰ্ক 3:20 আৰু 21, মাৰ্ক 3:20 আৰু 21 যদি আমি চাওঁ, আমি তাত আৰু আচৰিত কথা কোৱা আমি দেখি পাব। তেওঁৰ পৰিয়ালবিলাকে কি কথা কৈছে? মাৰ্ক 3:20-21। পাছে তেওঁ এটা ঘৰত সোমাল আৰু পুনৰাই ইমান মানুহৰ গোট খালে যে তেওঁলোকে ভোজন কৰিব নোৱাৰিলে। তেওঁৰ আত্মিকবিলাকে এই কথা শুনি তেওঁক বাতুল হ'ল বুলি কৈ তেওঁ ধৰিবলৈ ওলাই গ'ল। কি হ'ল বুলি কৈছে? বাতুল। হা? বাতুল মানে কি? বাতুল বুলি তেওঁ আত্মিকবিলাকে এই কথা শুনি বাতুল হ'ল বুলি কৈ তেওঁক ধৰিবলৈ ওলাই গ'ল বুলি কৈছে। আচ্ছা, বাতুল মানে কি? 20-21 3:20-21 তেওঁ এটা ঘৰত সোমাল আৰু পুনৰাই ইমান মানুহ গোট খালে যে তেওঁলোকে ভোজন কৰিব নোৱাৰিলে। তেওঁৰ আত্মীয়বিলাকে এই কথা শুনি তেওঁ বাতুল হ'ল। বাতুল মানে কি? বাতুল হ'ল বুলি কৈ তেওঁক ধৰিবলৈ ওলাই গ'ল। বাতুল মানে কি? বাতুল হ'ল বুলি কৈছে। বাতুলটো কি বস্তু? ইয়াতে এতিয়া কি বস্তু এইটো বিচাৰক আপোনালোকে অসমীয়াত। মোৰ ইংলিছত কিন্তু স্পষ্ট। Then he went home and the crowd came together again so that they could not even eat. When his family heard it, they went out to restrain him, for people were saying, he has gone out of his mind. তাৰমানে কি কৈছে?
বলিয়া পাগল হৈছে, সি পাগল হৈছে বুলি কৈছে। যীশু খ্ৰীষ্টৰ পাছে পাছে অহা মানুহবিলাক যীশু কৈছে সি পাগল হৈছে, যীশুটো পাগল হ'ল, যীশুটো পাগল হ'ল। এই কথাটো যেতিয়া যীশু খ্ৰীষ্টৰ পৰিয়ালবিলাকে শুনিছে যে মানুহবিলাকে চিঞৰি চিঞৰি কৈ আছে, চিঞৰি চিঞৰি কৈছে বুলি বাইবেলত নাই লিখা, নিশ্চয় চিঞৰি চিঞৰি কৈছে যে তোমাৰ পৰিয়ালত যীশু, যাক যীশু তুমি যীশু বুলি মাতিছা, সেই মানুহজন পাগল হ'ল বুলি কৈছে। কিয় পাগল হ'ল বুলি কৈছে? কাৰণ যীশু খ্ৰীষ্টৰ যি শিক্ষাবিলাক বিশ্বাস কৰিব নোৱাৰা কথাবিলাক শিক্ষা দি আছে। যিটো নেকি আমি মানুহৰ জ্ঞানৰ যোগেদি আমি চাওঁ, এইটো যদি চাইটো ইম্পচিবল। সি কৈছে যদি মোক মাৰে 3 দিনৰ পিছত আকৌ মই জি উঠিম। পাগল নহ'ব নেকি? মানুহে পাগল নক'ব? সেইটো কাৰণে তেওঁৰ ইভেন হিজ অ'ন ফেমিলি, তেওঁৰ নিজৰ পৰিয়ালবৰ্গ ইনক্লুডিং জাকুব, তেওঁ ভাবিছিলে যে হয় যীশু খ্ৰীষ্ট এজন পাগল ব্যক্তি। যেতিয়া যীশু খ্ৰীষ্ট জীয়াই আছিলে তেতিয়া এই কথাষাৰ ইভেন তেওঁৰ নিজৰ পৰিয়ালবৰ্গবিলাকো সেই কথাটো ভাবিছিলে। তাৰপিছত আমি যদি চাওঁ যোহন 19 অধ্যায় 26 আৰু 27, যোহন 19 অধ্যায় 26 আৰু 27, আৰু 27। When Jesus, okay, আপোনালোকৰ অসমীয়া পঢ়াটো যদি ৰৈ থাকো মোৰ দেৰি হৈ যাব। When Jesus saw his mother and the disciple whom he loved standing beside her, he said to his mother, Woman, here is your son. Then he said to the disciple, Here is your mother. And from that hour the disciple took her into his own home. এতিয়া যীশু খ্ৰীষ্ট যেতিয়া কালবাৰী ক্ৰুচত আছিলে তেতিয়া কৈ যীশু খ্ৰীষ্টই তেওঁৰ নিজৰ মাক কাৰ হাতত শুধাই দিছে? কাৰ হাতত শুধাই দিছে? শিষ্যবিলাকৰ হাতত। আৰু যীশু খ্ৰীষ্টৰ মাক কোনে লৈ গৈছে? কোনে ঘৰলৈ লৈ গৈছে? যোহন বুলি লিখা আছে তাতে। শিষ্যবিলাক বুলিহে কৈছে তাতে, শিষ্যবিলাকহে বুলি কৈছে। এতিয়া চাব, আমি যেতিয়া বাইবেল পঢ়োঁ বাইবেলত যিমান লিখা আছে সেইটোৱে ক'ব লাগে, তাৰ বাহিৰত ক'লে এইটো নহ'ব। অ'কে, এতিয়া ইয়াতে কি কৈছে? শিষ্যবিলাকক যীশু খ্ৰীষ্টই নিজৰ মাক সোধাই দিছে আৰু যীশু খ্ৰীষ্টৰ শিষ্যবিলাকে যীশুৰ মাক মেৰিক তাৰমানে লৈ গৈছে। এতিয়া চাব, তেওঁৰ নিজৰ সন্তান, তেওঁৰ নিজৰ পৰিয়ালবৰ্গ আছিলে, যীশু খ্ৰীষ্টৰ পৰিয়ালবৰ্গ আছিলে। যেনেকৈ জাকুব ভণ্টি আছিলে, যোচেফ তাৰ নিজৰ দেউতা আছিলে, জগতৰ যিটো দেউতা, জগতৰ যিজন দেউতা যোচেফ, তেওঁ আছিলে, বা বিভিন্ন পৰিয়ালবৰ্গ আছিলে। তেওঁবিলাকৰ হাতত কিয় যীশু খ্ৰীষ্টই নিজৰ মাক কিয় সোধাই নিদিলে? কাৰণটো হৈছে নিশ্চয় বাইবেলত উল্লেখ নাই, খুব সম্ভৱ। বাইবেলত যেতিয়া নাই খুব সম্ভৱ। চাব, মই যেতিয়া কৈ কথাবিলাক অলপ সাৱধানকৈ শুনিব লাগে। খুব সম্ভৱ, কাৰণ তেওঁৰ যীশু খ্ৰীষ্টৰ সকলো পৰিয়ালবৰ্গই যীশুক ঈশ্বৰৰ সন্তান বুলি, ঈশ্বৰ বুলি, তেওঁ যে মেছায়া মুক্তিদাতা বুলি মানুহবিলাকে, তেওঁৰ পৰিয়ালৰ মানুহবিলাকে বিশ্বাস নকৰাৰ কাৰণে তেওঁ নিজৰ মাক যি শিষ্যবিলাকে অলপ বিশ্বাস কৰিছিল, সম্পূৰ্ণ শিষ্যবিলাকক সম্পূৰ্ণ বিশ্বাস কৰা নাই, তথাপিও অলপটো বিশ্বাস কৰিছে, তেওঁবিলাকৰ হাতত সমৰ্পণ কৰি দি থৈ গৈছে। এতিয়া চাব, যীশু খ্ৰীষ্ট জীয়াই থকা অৱস্থাত কেনেকুৱা অৱস্থা আছিলে? কমপ্লিটলি এ ডিফাৰেণ্ট পিকচাৰ, কমপ্লিটলি এটা বেলেগ এটা দৃশ্য চলি আছিলে, নহয় জানো? কিন্তু যেতিয়া যীশু খ্ৰীষ্ট যেতিয়া যীশু খ্ৰীষ্ট মৃত্যুৰ পৰা উঠিল, যেতিয়া এই খবৰটো পালে, খবৰটো মাত্ৰ পোৱা নহয়, জাকুবৰ লগত যীশু খ্ৰীষ্টই স্বয়ং আকৌ দৰ্শন দিছে। মৃত্যু হৈ উঠাৰ পিছত জাকুবক লগ কৰিছে, যীশু খ্ৰীষ্টৰ শিষ্যবিলাকক লগ কৰিছে। 120 জন মানুহে যীশু খ্ৰীষ্টক দেখি পাইছে। যদি আমি কৰন্থিয়াত যদি চাওঁ, পৌলে কৈছে আই থিংক নিয়াৰ এবাউট 500 পিপল, 500তকৈ অধিক লোকবিলাক যীশু খ্ৰীষ্টক আকৌ দেখিছে। পৌলে কৈছে, তোমালোকে যদি বিশ্বাস নকৰে যে যীশু খ্ৰীষ্ট যে উঠিছে, এই 500 জন যি লোকবিলাকে দেখিছে, তেওঁবিলাকৰ মাজত কিছুমান এতিয়াও জীয়াই আছে, তোমালোকে গৈ সুধি চাব পাৰা বুলি কৈছে। বাইবেলত তোমালোকে গৈ সুধি চাবা বুলি নাই লিখা, কিন্তু পৌলে কৈছে যে এতিয়াও কিছুমান মানুহ এতিয়াও জীয়াই আছে। তাৰমানে কিয় এই কথাটো কৈছে পৌলে? নিশ্চয় এইটো কাৰণে কৈছে যে তোমালোকে যদি মোক বিশ্বাস নকৰা, ঠিক আছে, যদি মোক বিশ্বাস নকৰা, যিসকলে নিজ চকুৰে দেখিছে, 500 জন মানুহে দেখিছে, এই 500 জনৰ মাজত এতিয়াও বহুত মানুহবিলাক এতিয়াও জীয়াই আছে, তেওঁবিলাকৰ গৈ সুধি চাবা। গৈ সুধি চাইছে, যেতিয়া সুধি চাইছে নিশ্চয় কথাটো হয়। তাৰপিছত জাকুবৰ জীৱন সলনি হ'ল।
তাৰপিছত জাকবৰ জীৱন সলনি হ'ল, কমপ্লিটলি সলনি হৈ কিনি যীশুখ্ৰীষ্টক বিশ্বাস কৰিলে। বিশ্বাস কৰাৰ পিছত আমি দেখি পাওঁ যে যেতিয়া মণ্ডলীৰ সমস্যা হৈছিলে, পাচনি কৰ্ম 15:13 পাচনি কৰ্ম, তাৰে আগত আমি প্ৰথম কৰন্থিয়া 15:7 পঢ়কচোন। প্ৰথম কৰন্থিয়া 5:7 কি লিখা আছে? প্ৰথম কৰন্থিয়া 15:7 পাছে জাকোবৰ আৰু তাৰ পাছত সকলো পাচনিক তেওঁ দেখা দিলে। যীশুখ্ৰীষ্ট আকৌ জাকবক দেখা দিছে। যিজন জাকোবে যীশু পাগল বুলি কৈছিলে, সেইজনক দেখা দিছে। দেখা দিয়াৰ পিছত জাকোব যীশুখ্ৰীষ্টক বিশ্বাস কৰাৰ পিছত জাকোব এজন মণ্ডলীৰ কি হৈছে? লিডাৰ হৈছে। মণ্ডলীৰ এজন চলাওঁতা ব্যক্তি হৈছে। কমপ্লিটলি এটা সলনি হৈছে। এইটো আমি যদি পাচনি কৰ্ম 15:13 যদি আমি চাওঁ, আমি দেখি পাব যে জাকোবে জেৰুচালেম কাউন্সিলত যেতিয়া মণ্ডলীবিলাকৰ সমস্যা হৈছিলে, সমস্যা হওঁতে জাকোবো মাত মাতিছে। পঢ়কচোন। যদি মৃতবিলাকৰ পুনৰুত্থান নাই, তেন্তে খ্ৰীষ্টৰ তোলা নহ'ল। পাচনি কৰ্ম 15:13 মই কৰন্থিয়াতে পঢ়ি আছোঁ। পাচনি কৰ্ম 15:13 পাইছে? পোৱা নাই? And they finished speaking. James replied. James মানে কোন? Jacob. English James বুলি লিখিছে। Jacob replied, my brothers, listen to me. তাৰমানে তাৰপিছত Simeon has related how God first looked far away, এইবিলাক আমি চাওঁ। তাতে কিন্তু আমি দেখি পাইছোঁ জাকবো জেৰুচালেম কাউন্সিলত মাত মাতিছে। তেওঁ কথা ক'ব পৰা এজন ব্যক্তি হৈছে। তেওঁ এজন লিডাৰ হৈছে। আমি এইবিলাক কথা আমি যদি চাওঁ, গালাতিয়া 1 আমি লিখি লৈ যাব, আপোনালোকে এতিয়া নপঢ়িম। গালাতিয়া 1 18-19 পথত আপোনালোকে দেখি পাব জাকোব এজন ডাঙৰ লিডাৰ হৈছে। মণ্ডলী চলাওঁতা হৈছে, এটা মণ্ডলীৰ ডাঙৰ লিডাৰ হৈছে। গালাতিয়া 2:9 পথতো আমি দেখি পাব যে কি কয়? জাকোব এজন ডাঙৰ লিডাৰ হোৱাটো। যিজনে নেকি যীশুক বিশ্বাস কৰা নাছিলে, যিজনে নেকি পাগল বুলি কৈছিলে, সেই মানুহজন এটা সময়ত কি হৈছে? যীশুখ্ৰীষ্টৰ পুনৰুত্থান হোৱাটো দেখা পোৱাৰ পিছত যীশুক বিশ্বাস কৰি মণ্ডলী চলাওঁতা হৈছে। অকল মণ্ডলী চলাওঁতা হোৱা নহয়, আমি বাইবেলত নাই লিখা, কিন্তু আমাৰ যিটো খ্ৰীষ্টিয়ান ট্ৰেডিশ্যন আছে, পৰম্পৰা আছে, সেইটো মতে আমি যদি চাওঁ, আমি দেখি পাই জাকোবক কি হৈছে? জাকোবক মাৰি পেলাইছে। কিহৰ কাৰণে? কাৰণ জাকোব যীশুখ্ৰীষ্টক বিশ্বাস কৰাৰ কাৰণে যীশুখ্ৰীষ্টক বিশ্বাস নকৰা লোকবিলাক জাকোবক মাৰ্ডাৰ কৰিছে। নিজৰ প্ৰাণ দিবলৈ কাৰণেও সি সাজু হৈছে। যীশুখ্ৰীষ্ট যদি জি নুঠিলেহেঁতেন, যীশুখ্ৰীষ্ট যদি জি উঠা নাই, তেনেহ'লে জাকোবক ক'ব পাৰিলেহেঁতেন, চৰি ভাই, মোৰ ভুল হ'ল বুলি সি ক্ষমা খুজিখিনি তাৰ জীৱন ৰক্ষা কৰিব পাৰিলেহেঁতেন। কিন্তু যীশুখ্ৰীষ্ট যে জি উঠিছে, স্বয়ং নিজ চকুৰে দেখি পাইছে, সেইটোৰ কাৰণে সি নিজৰ প্ৰাণ দিবলৈ কাৰণে সাজু হৈছে আৰু নিজৰ প্ৰাণ দিছে। সেইটো আমাৰ কাৰণে ডাঙৰ এটা প্ৰমাণ যে যীশুখ্ৰীষ্ট যে পুনৰুত্থান হৈছে। সেইটো ডাঙৰ প্ৰমাণটো কেনেকৈ আমি গম পাওঁ? যীশুখ্ৰীষ্টৰ স্বয়ং পৰিয়ালৰ এজন ব্যক্তি জাকোব, তেওঁ যিজনে নেকি যীশুক এটা সময়ত বিশ্বাস কৰা নাছিলে, পিছলৈ যীশুখ্ৰীষ্টক বিশ্বাস কৰাটো আমি দেখি পাওঁ। নম্বৰ 1। নম্বৰ 2 আমি দেখি পাব, সকলোৱে জানো আমি পলৰ কথাটো আমি জানো। পল কি ধৰণৰ মানুহ আছিলে? আমি যদি পাচনি কৰ্ম 7:58 নহ'লে 59 আমি যদি চাওঁ, পঢ়িব নালাগে, খালি আপোনালোকে লিখি লৈ যাওক, মই এতিয়া আমি এটাকৈ নপঢ়োঁ। যদি আমি চাওঁ পাচনি কৰ্ম 7:58-59 যদি আমি চাওঁ, যেতিয়া ষ্টিফেনক পাথৰ মাৰি পেলাইছিলে, তেতিয়া চল সেই ঠাইত আছিলে। আৰু চলে সম্পূৰ্ণৰূপে এই কথাটো ছাপৰ্ট কৰিছে, ৰাইজক ছাপৰ্ট কৰিছে। তোমালোকে যি কৰিছা এইটো ভাল কৰিছা বুলি তেওঁ ছাপৰ্ট কৰিছে। বাইবেলত নাই লিখা তোমালোকে যি কৰিছা ভাল কৰিছা বুলি নাই লিখা, কিন্তু তেওঁ ছাপৰ্ট কৰিছে। তেওঁ তাত উপস্থিত আছিলে। এই কথাষাৰ আমি পাচনি কৰ্মত যদি আমি চাওঁ, আমি দেখি পাওঁ। আৰু যদি আমি পাচনি কৰ্ম
পাচনি কৰ্ম 8 অধ্যায় 3 পদ আপোনালোকে পঢ়ক, এইটো পঢ়ক। পাচনি কৰ্ম 8 অধ্যায় 3 পদত আমি চাব চল কেনেকৈ মানুহ আছিলে, পল কেনেকৈ মানুহ, যেতিয়া সি পল হোৱা নাছিলে, যেতিয়া সি চল বুলি তাক জনা হৈছিলে, তেওঁৰ নামটো চাওক। অ'কে, আপুনি চাব 8 অধ্যায় 1 পদ, 1 পদটো আগত চাই লওক। সেই দিনাৰে পৰা জেৰুচালেমত 1 পদ, 8 অধ্যায় 1 পদ। সেই দিনাৰে পৰা জেৰুচালেমত থকা অ'কে, নহয় 7 পদৰ লাষ্ট পদটো পঢ়কচোন, 7 অধ্যায় লাষ্ট পদটো লাষ্ট পদটো 60 হ'ব। পঢ়কচোন, কি আছে নাজানো। পাছে তেওঁ আঁঠু লৈ বৰ মাতেৰে ৰিঙিয়াই ক'লে, হে প্ৰভু, এই পাপ তেওঁবিলাকৰ নামত নিলিখিব। ইয়াকে কৈ তেওঁ মহানিন্দ্ৰা গ'ল। তেওঁ বধ কৰা কথা চৌলৰো সন্মতত আছিল বুলি। সন্মত আছিল, তেওঁ মাৰাত চৌলো সন্মত আছিল। মই অথনি যে কৈছোঁ, হা, চৌল 100% ছাপৰ্ট কৰিছে যে তোমালোকে যি কৰিছা ভাল কৰিছা বুলি তেওঁ কওঁতে এজন মানুহ আছিলে। 100% ষ্টিফেনক পাথৰ মাৰিখিনি মাৰি পেলোৱাটো চৌলে স্বয়ং ছাপৰ্ট কৰিছে। আৰু আমি যদি 8 অধ্যায় 3 পদটো যদি আমি চাওঁ, 3 পদটোত কি লিখা আছে পঢ়ক। কিন্তু চৌলে ঘৰে ঘৰে সোমাই মুনিহ আৰু তিৰোতাবিলাককো বলেৰে ধৰি দি বন্দীশালত উদাই দি মণ্ডলীৰ উৎপাত কৰিলে। ঠিক আছে, মণ্ডলীত উৎপাত কৰিছিলে। কোনে উৎপাত কৰিছে? চৌল। চৌল ঘৰে ঘৰে গৈ কিনি মহিলা হওক, পুৰুষ হওক, ল'ৰা ছোৱালী হওক, সকলোবিলাকক ধৰি আনি কিনি জেলত সোমাই দিছিলে। কাক জেলত সোমাইছিলে? যিসকলে যীশুখ্ৰীষ্টক বিশ্বাস কৰা লোকবিলাকক। যীশুখ্ৰীষ্টক বিশ্বাস কৰা লোকবিলাকক তাৰণা কৰা এজন ব্যক্তি, যিজনে নেকি গৈ কিনি ঘৰে ঘৰে গৈ কিনি ধৰি আনি কিনি জেলত সোমাই দিয়া এজন ব্যক্তি, সেই ব্যক্তিৰ নাম হৈছে চৌল। আমি যদি আকৌ চাওঁ পাচনি কৰ্ম 9 অধ্যায় 1-2 পদ আমি যদি চাওঁ, চাব 1-2 পদ পঢ়ক। সেই কাললৈকে চৌলে প্ৰভুৰ শিষ্যবিলাকৰ অতীতে ভয় দেখুওৱাৰ আৰু বধ কৰাৰ কথাৰে ফুফাই মহাপুৰোহিতৰ আগলৈ গৈ সেই পথৰ যদি কোনো মুনিহ বা তিৰোতা পায়, তেন্তে তেওঁলোকৰ বান্ধি জেৰুচালেমলৈ আনিবলৈ দশমেশ্বক নগৰত থকা নামঘৰৰ সমাজ সকলোলৈ লিখা পত্ৰ খুজিলে। অ'কে, কি কৰিছে? এটা পাৰ্মিশ্যন লৈ আহিছে। কাৰ পৰা পাৰ্মিশ্যন লৈ আহিছে? ধৰ্মগুৰুৰ পৰা পাৰ্মিশ্যন লৈ আহিছে। পাৰ্মিশ্যন কিহৰ কাৰণে? কিহৰ কাৰণে পাৰ্মিশ্যন লৈ আহিছে? কি পাৰ্মিশ্যন লৈ আহিছে? কিহৰ কাৰণে পাৰ্মিশ্যন লৈ আহিছে? কি লিখা আছে তাতে? পাৰ্মিশ্যনটো কিহৰ কাৰণে আছিলে? জেৰুচালেমলৈ আনিবৰ কাৰণে। জেৰুচালেমক কাক আনিবলৈ কাৰণে? যিসকলে খ্ৰীষ্টক বিশ্বাস কৰা। এক পথতে লিখা আছে, এক পথত লিখা আছে, meanwhile Saul still breathing threats and murder against the disciples of the Lord. যিজনে নেকি খ্ৰীষ্টক বিশ্বাস কৰা লোকবিলাকক বধ কৰি আছে। বধ বুলি লিখা আছে অসমীয়াত। বধ কৰিছে। আৰু কি কৰিছে? বধ আৰু কি কৈছে? পঢ়কচোন, এক পদটো পঢ়ক। এইটো কাৰণে মই কওঁ, আমাৰ এতিয়া আমি বাইবেল যেতিয়া পঢ়োঁ, এটা এটা শব্দ পঢ়ি এটা শব্দ বুজি যোৱাটো বহুত প্ৰয়োজন আছে। যেনেকৈ এতিয়া পাগলটো কি লিখিছিলে অসমীয়া বাইবেলত? পাগল শব্দটো কি লিখিছিলে? বাতুল। এইটোৱে। এতিয়া বাতুলটো আমি কেতিয়াবা বাতুল বুলি আমি পঢ়ি গৈ আছোঁ, কিন্তু সিহঁতৰ শব্দ অৰ্থ আমি বিচাৰি চোৱা নাই। সেইটো কাৰণে আমি শব্দ অৰ্থ নাজানো। শব্দ অৰ্থ নাজানাৰ কাৰণে আমি বাইবেল নাজানো। সেইটো কাৰণে যেতিয়া আমি বাইবেল পঢ়োঁ, এটা এটা শব্দ আমি পঢ়ি যাব লাগে, এটা এটা শব্দৰ অৰ্থ বুজিবলৈ কাৰণে চেষ্টা কৰিব লাগে। আৰু যদি পাৰে অন্ততঃ তাৰ গ্ৰামাৰটো চাব লাগে। পাষ্ট টেন্স, প্ৰেজেণ্ট টেন্স, ফিউচাৰ টেন্স, এইবিলাকো আমি চাব লাগে যদি আমি আৰু দকৈ যাব বিচাৰোঁ। অ'কে, আমি ইমান দলৈ নাযাওঁ। অন্ততঃ এতিয়া ইয়াতে কি কৈছে? এক পথত পঢ়কচোন, কি কৈছে? সেই কাললৈকে চৌলে প্ৰভুৰ শিষ্যবিলাকৰ অহিতে ভয় দেখুৱাই আৰু বধ কৰাৰ কথাৰে ফুফাই মহাপুৰোহিতৰ। সেইটোৰ কাৰণেহে পাৰ্মিশ্যন ল'ব গৈছে বধ কৰিবলৈ। কিমানকনো জেলত সোমাম আৰু চবকে যদি জেলত সোমাই, জেলত ঠাই নহ'ব, গতিকে কিছুমানক মাৰি পেলাব লাগিব। এইটোৰ কাৰণে মোক পাৰ্মিশ্যনটো দিয়া। বধ কৰিবলৈহে পাৰ্মিশ্যন খুজিছে। টু কিল দ্য মাৰ্ডাৰ দ্য ফলোৱাৰ্ছ অফ জিজাছ খ্ৰাইষ্ট। এইটোৰ কাৰণেহে চৌলে পুৰোহিতৰ ওচৰত পাৰ্মিশ্যন ল'ব গৈছে।
জেলত সোমালে ঠাই নহ'ব বুলি বাইবেলত নাই লিখা, মই জাষ্ট কালকুলেট কৰিছোঁ। চবকে যদি জেলত সোমায়, জেলত ঠাই নহ'ব, খুৱাব নোৱাৰিব। গতিকে চবক জেলত আনাতকৈ বাকীকেইটাক মাৰি পেলাই দিয়ে, কিছুমানৰ জেলত সোমাই দিয়ে। সেইটোৰ কাৰণে পাৰ্মিশ্যন ল'ব কৈছিলে। এই তেনেকুৱা এজন ভয়ংকৰ এজন মানুহ, somebody who is a great threat for the church, যিজনে নেকি মণ্ডলীৰ এটা ডাঙৰ এজন বিৰোধী, যিজনে নেকি মণ্ডলী খ্ৰীষ্টিয়ান বুলি ক'লে চাব নোৱাৰা এজন ব্যক্তি, যাৰ নাম হৈছে চল। এই মানুহজনৰ ঘটনাটো আমি যদি চাওঁ, পাচনি কৰ্ম 9 4 পৰা পঢ়ি গ'লে আমি এতিয়া নাচাওঁ এইবিলাক, নহ'লে চাব পাৰিব। পাচনি কৰ্ম 9 4 পথৰ পৰা তলত যদি আমি পঢ়ি যায়, কি দেখি পাইছে? 4 পথ। অ'কে, মই কৈ আছোঁ ঘটনাটো। তেওঁ ডামাস্কাছলৈ গৈ আছিলে। ডামাস্কাছলৈ কিয় গৈ আছিলে? খ্ৰীষ্টিয়ানবিলাকক বধ কৰিবলৈ, ধৰি আনি জেলত সোমাবলৈ কাৰণে ডামাস্কাছত যাই থাকোঁতে যীশুখ্ৰীষ্টৰ লগত লগ পাইছে। লগ পোৱাত ভাৰ্চ 4 চাব, হি ফেল টু দ্য গ্ৰাউণ্ড এণ্ড হাৰ্ড এ ভইচ ছেইং টু হিম, Saul, Saul, why do you persecute me? Saul আকৌ সুধিছে, he asked, he মানে Saul কৈছে, he asked, who are you, Lord? The reply came, I am Jesus whom you are persecuting. I am Jesus whom you are persecuting. যীশুৰ লগত যেতিয়া সংঘৰ্ষ মানে কি কৈছে, এনকাউণ্টাৰ হৈছে, লগ পাইছে, যীশুৰ লগত কথা পাতিছে, তাৰ পিছত পলৰ জীৱন সম্পূৰ্ণ সলনি হৈ গ'ল। কমপ্লিটলি 360 ডিগ্ৰী চেঞ্জ, সম্পূৰ্ণ সলনি হৈ গৈছে। যিজনে নেকি মণ্ডলী চাব নোৱাৰা মানুহে কি হ'ল এতিয়া? মণ্ডলীৰ কাৰণে নিজৰ প্ৰাণ দিবলৈ কাৰণে সাজু হোৱা এজন ব্যক্তি হৈছে। এইটো আমাৰ কাৰণে ডাঙৰ প্ৰমাণ যে যীশুখ্ৰীষ্ট জি উঠিছে। যদি যীশুখ্ৰীষ্টৰ যদি জি উঠা নাছিলে, তেনেহ'লে পলৰ দৰে মানুহে কেতিয়াও খ্ৰীষ্টক গ্ৰহণ নকৰিলেহেঁতেন, আৰু খ্ৰীষ্টৰ বিষয়ে তেওঁ প্ৰচাৰ নকৰিলেহেঁতেন, খ্ৰীষ্টৰ কাৰণে সি নিজৰ প্ৰাণ দিবলৈ কাৰণে সাজু নহ'লেহেঁতেন। কাৰণ মিছা কথাৰ কাৰণে কোনো প্ৰাণ নিদিয়ে। Nobody will give their life for the lies. কোনোৱে মিছা কথাৰ কাৰণে প্ৰাণ নিদিয়ে। কিন্তু চল স্বয়ং যীশুক লগ পাইছে, স্বয়ং যীশুৰ লগত কথা পাতিছে। এইটো প্ৰমাণ হৈছে। কেতিয়া এইটো কথা পাতিছে? জি উঠাৰ পিছত। তো চলৰ পিছত কি নাম হ'ল? যীশুৱে তাক পল বুলি নাম দিলে। তাৰপিছত তাৰ নাম পল বুলি গণনা হৈছে বাইবেলত। তাৰপিছত পলৰ জীৱন আপুনি চাওক। পলে কিমানবাৰ মাৰ খাইছে, কিমানবাৰ তাৰ নাও ভাঙি কিনি মানে সাগৰত থাকিবলগীয়া হৈছে, কিমান কি যাতনা হৈছে। আপুনি মই যিটো অলপ চলপ যাতনা পাওঁ, অলপ দুখ পাওঁ, সেইটো যদি আমি চাওঁ পলৰ লগত যদি আমি তুলনা কৰোঁ, তো আমি 1% নহয়, নট ইভেন 1%। ইমান দুখ ভোগ কৰিলেও, ইমান কষ্ট জীৱন থাকিলেও পলে কেতিয়াও যীশুক এৰা নাই। পলে কি কৈছে? আই এম নট ashamed. মই খ্ৰীষ্টৰ বিষয়ে কি কৈছে? শুভবাৰ্তাৰ বিষয়ে মই প্ৰচাৰ কৰিবলৈ মই লাজ নকৰোঁ। আই এম নট ashamed. মিছা কথা হ'লেতো লাজ পাব না। ধৰা পলে কি হ'ব? এদিনহে মিছা মাতিবি, দুদিনহে মিছা মাতিবি, এজনকে মিছা মাতিবি, ডেইলি যদি মিছা মাতে, গম নাপাব নেকি ইজন মিছলীয়া মানুহ? গম পাব। যদি গম পাই যায় কি হ'ব? জীৱন শেষ। কিন্তু চলে যেতিয়া পল হৈছে, এই কথাটো জানিছে, যাৰ কাৰণে সি সত্য কথাটো সদায় সি প্ৰচাৰ কৰিছে। সি লাজ কৰা নাই, ভয় কৰা নাই, নিজৰ প্ৰাণ ত্যাগ কৰিবলৈ কাৰণে সি সাজু হৈছে। ইমান শিক্ষিত মানুহ আমি বাইবেলৰ পৰা আমি যদি চাওঁ, ওৱান অফ দ্য মষ্ট এডুকেটেড মেন ডিউৰিং হিজ টাইম, তেওঁৰ সময়ত তেওঁৰ সমান জানা শুনা মানুহ নাছিলে, যাৰ কাৰণে আমি যদি বাইবেলত আমি চাওঁ, ধৰ্মগুৰুবিলাক তাৰ লগত তৰ্ক কৰিব পৰা নাই, চবকে সি পানী খুৱাইছে। ইমান জানা শুনা মানুহ। ৰমান ৰাজ্যৰ সি নাগৰিক হয়। ৰমান ৰাজ্যৰ নাগৰিকটো সেই সময়ত, এতিয়া সেই কথাটো আমি নাগৰিকতাৰ কিমান মূল্য আছে সেইটো আমি বুজি নাপাওঁ। কাৰণ আমাৰ দিনত কিন্তু সেই মূল্যতাটো নাই নেকি। কিন্তু এতিয়া চাব, ছিংগাপুৰবিলাকৰ বহুত মূল্য আছে। ছিংগাপুৰত যদি আপুনি নাগৰিক হৈছে, বহুত মূল্য আছে। আপুনি যদি ৰিটায়াৰ হৈছে, আপোনাক খুৱাব। আপোনাৰ ল'ৰা ছোৱালী চাকৰি পোৱা নাই, চাকৰি ব্যৱস্থা কৰি দিব। ইমান মূল্য আছে। পঢ়া শুনা যদি ভালকৈ হোৱা নাই, ভালকৈ পঢ়িব পৰা নাই, কি কাম কৰি খাব পাৰে? ধৰি লওক হয়তো ইলেক্ট্ৰিচিয়ান কাম শিকাব, ড্ৰাইভিং কাম শিকাব, হোটেলৰ কাম শিকাব, কিবা নহয় কিবা কাম শিকাই তোমাৰ সন্তানবিলাকক কিবা নহয় কিবা কামত কি কৰিব? এপইণ্টমেণ্ট দিব।
ইমান ভেলু ছিংগাপুৰ চিটিজেনবিলাক। তো এই কথাটো এই নাগৰিকতাৰ যিটো মূল্যটো আমি বুজি নাপাওঁ এতিয়া। কিছুমান দেশৰ মানুহে সেইটো বুজি পায়, আমি ইয়াত বুজি নাপাওঁ। এতিয়া বাইবেলত যদি আমি চাওঁ, এটা ঘটনা ঘটিছে, পৌলক ধৰি কিনে জেলত সোমাইছে। জেলত সোমোৱাৰ পিছত জেলৰ মানুহে কৈছে, জেলৰ অফিচাৰক কৈছে যে ছাৰ আপোনালোকে যাক জেলত ধৰি কিনে সোমাইছে নহয়, এইজন ৰমান ৰাজ্যৰ নাগৰিক হয়। অফিচাৰে কঁপিছে বুলি কৈছে, কঁপিছে। সি প্ৰাইম মিনিষ্টাৰ বুলি শুনা নাই, সি MLA বুলি শুনা নাই, সি ডাঙৰ অফিচাৰ বুলি নাই শুনা। কি শুনিছে? ৰমান ৰাজ্যৰ নাগৰিক, হি ইজ এ চিটিজেন অফ ৰোম। এই কথা শুনাৰ লগালগ অফিচাৰক কঁপিছে বুলি কৈছে, বাইবেল কৈছে কঁপিছে। তাৰপিছত কৈছে তেনেহ'লে এৰি দিয়া বুলি কৈছে। যেতিয়া এই জুনিয়ৰ মানুহবিলাক গৈ কিনে এৰিব গৈছে, পলে কি কৈছে? মোক মানুহৰ আগত সমাজৰ আগত ধৰি আনি কিনি মোক লাজ খুৱালি, এতিয়া মোক লুকাই এৰিবি, এইটো নহ'ব। অফিচাৰ স্বয়ং আহি কিনি মোক ৰাইজৰ আগত মোক মুকলি কৰি এৰিব লাগিব। অফিচাৰ আহি কিনি তাক ৰাইজৰ আগত মুকলি কৰি কিনি এৰিবলগীয়া হৈছে। ডেট মাছ পাৱাৰ, ইমান অধিকাৰ থকা নাগৰিক সেই সকলোবিলাক ত্যাগ কৰি কিনি, সেইবিলাক সকলো কি কৈছে বাইবেলত কৈছে। এতিয়া মই বাইবেল ভাৰ্চবিলাক মই লিখি অনা নাই, চৰি, কাৰণ এইটো মই ভাবা নাছিলে। এতিয়া কথা কওঁতে মনত পৰিছে, পল সি কৈছে এই সকলোবিলাক মই গোবৰৰ দৰে লাগিছে বুলি কৈছে। ৰমান ৰাজ্যৰ যি নাগৰিক, এইটো গোবৰৰ দৰে হ'ল। মোৰ যিমান শিক্ষা দীক্ষা আছে, এইটো কিবা গোবৰৰ দৰে হ'ল। মই বেঞ্জামিন জাতিৰ বংশ হয়, এই সৰু জাতি নহয়। যিহুদীবিলাকৰ 12টা জাতি আছে, এই জাতিৰ মাজত বেঞ্জামিন সৰু জাতি হ'ব পাৰে, কিন্তু বেঞ্জামিন জাতিৰ পৰা প্ৰথম ৰজা হৈছে চৌল ৰজা। প্ৰথম ৰজা বেঞ্জামিন জাতিৰ পৰা মনোনীত কৰিছে ঈশ্বৰে, তো সৰু জাতি নহয়। সি কৈছে মই বেঞ্জামিন জাতি হয়। ধৰ্মৰ ক্ষেত্ৰত ফাৰাচীৰো বাবা ফাৰাচী হয় বুলি কৈছে। ফাৰাচীৰো মই বাবা ফাৰাচী, মোক কোনেও এনেকুৱা আঙুলিয়াই কিনি মোৰ কোনো ভুল ধৰিব নোৱাৰে। ধৰ্মৰ শাস্ত্ৰৰ ক্ষেত্ৰত বা ধৰ্ম পালন কৰাৰ ক্ষেত্ৰত মোক এনেকুৱা আঙুলিয়াবলৈ কোনো জন্ম হোৱা নাই বুলি কৈছে। বাইবেলত নাই কোৱা জন্ম হোৱা নাই বুলি, কিন্তু কথাটো এনেকৈ কৈছে। There is no man in the world who can point me my mistakes in my life, observing the laws of the word of God. ঈশ্বৰৰ বাক্য, ঈশ্বৰৰ যিটো নিয়ম, এই সকলো পালন কৰাত মোক আঙুলিয়াবলৈ কোনো বাপে জন্ম হোৱা নাই। এই সকলোবিলাকক পলে যীশুখ্ৰীষ্টক লগ পোৱাৰ পিছত কি ভাবিছে? এইবিলাক সকলো গোবৰ, একো মূল্য নাই। মূল্যটো কিটো আছে? যীশুখ্ৰীষ্ট যে মৃত্যু হ'ল, যি উঠিল, সেইটোহে মূল্য। এই কথাটোহে মানুহৰ মাজত যাব লাগে, সকলো ঠাইত, সকলো গাঁৱে ভূঞে চহৰে নগৰে গৈ পাব লাগে। এই কথাটো তেওঁ চিন্তা কৰি কিনি গোটেই জীৱন, গোটেই এছিয়া, ইউৰোপ, ৰোমলৈকে গৈ, স্পেইনলৈকে গৈ কিনি তেওঁ ঈশ্বৰৰ বাক্য শুভবাৰ্তা প্ৰচাৰ কৰিছে। ডাঙৰ সলনি, গ্ৰেট চেঞ্জ ইন দ্য লাইফ অফ চৌল। চৌলৰ জীৱনত ডাঙৰ এটা পৰিৱৰ্তন আহিছে। কিহৰ কাৰণে? যীশুখ্ৰীষ্টৰ কাৰণে নহয়, যীশুখ্ৰীষ্ট যে জি উঠিছে, যীশুখ্ৰীষ্ট যে জি উঠিছে, এই কথাটো প্ৰমাণ হোৱাৰ পিছত সকলোবিলাকক সি গোবৰৰ দৰে দেখি পাইছে। ইট ইজ এ গ্ৰেট প্ৰুফ। যি জনাই নেকি খ্ৰীষ্টৰ নাম শুনিলে পাগল হৈছিলে, এই মানুহজন খ্ৰীষ্টৰ প্ৰচাৰক হৈছে। ডাঙৰ প্ৰমাণ যে যীশুখ্ৰীষ্ট সঁচাকৈ মৃত্যুৰ পিছত আকৌ যে জি উঠিছে, আকৌ যে পুনৰুত্থান হৈছে, এই কথাটো ডাঙৰ প্ৰমাণ। আৰু এটা আছে, বহুত প্ৰমাণ আছে। আমি গোটেই চালে আমাৰ গোটেই দিনটো প্ৰচাৰ কৰিলে শেষ নহ'ব। মই 3টা মাত্ৰ কথা লিখি আহিছোঁ। নেক্সট ডাঙৰ প্ৰমাণটো হৈছে যীশুখ্ৰীষ্টৰ শিষ্যবিলাকক যীশুখ্ৰীষ্টই এদিন সুধিছে, মাৰ্ক 8 অধ্যায় 27-28, Mark chapter 8 verse 27, 28, 29 লৈকে। Okay, Jesus went up on his disciples in the village of Caesarea Philippi, and on the way he asked his disciples, "Who do people say that I am?" And they answered, and they answered him, John the Baptist, others say Elijah, and still others one of the prophets. এতিয়া চাওক, যীশুখ্ৰীষ্টৰ লগত ইমান দিন আছিলে, ইমান দিন ঘূৰিছে, ইমান আচৰিত মহৎ কৰ্মবিলাক দেখিছে। তাৰপিছত যীশুখ্ৰীষ্টই এদিন সুধিছে যে মানুহবিলাকে মোৰ বিষয়ে কি কয়, তোমালোকে কি ভাবা, তাৰমানে সেইটো সুধিছে।
খালি মানুহবিলাকে কি কয় সেইটো নহয়, তোমালোকেও কি ভাবি আছে, কি মোৰ বিষয়ে কি ভাবি আছে, এই কথাটো সুধিছে। যীশুৱে সোধা সময়ত শিষ্যবিলাকে কি কৈছে? অ' গুৰু, কিছুমানে তোমাক কি বুলি কয়? কি বুলি কয়? তোমাক কিছুমানে এলাইজা বুলি কৈছে, আৰু কি বুলি কৈছে? তোমাক যোহন দা বাপ্তিষ্ট বুলি কৈছে, আৰু কিছুমানে তুমি কি ভৱিষ্যত বক্তা বুলিও কিছুমান মানুহে কয়। ভাৱবাদী মানুহে বিভিন্ন ধৰণৰ কথা কৈ ছাৰ। এই কথাটোহে কৈছে। তাৰপিছত কি? তাৰমানে তোমালোকে এই কথাই ভাবি আছে। এতিয়া চাব, যীশু খ্ৰীষ্টৰ শিষ্যবিলাকো যেতিয়া যীশু জীয়াই আছিলে, যীশু যে স্বয়ং ঈশ্বৰ হয়, তেওঁ যে ঈশ্বৰৰ সন্তান হয়, তেওঁ যে আপোনাক মোক পাপৰ পৰা উদ্ধাৰ কৰিব আহিছে, এই কথাষাৰ যীশু খ্ৰীষ্টৰ স্বয়ং শিষ্যবিলাকক বিশ্বাস কৰা নাছিলে। আমি যদি আকৌ চাওঁ মাৰ্ক 14:50, মাৰ্ক 14:50, মাৰ্ক 14:50, 50 পাইছে? ভাৰ্চ 50। তেতিয়া সকলোৱে তেওঁক এৰি পলাই গ'ল বুলি কৈছে। তেতিয়া তেওঁক সকলোৱে এৰি পলাই গ'ল। তেতিয়া এই কথাটো যদি ওপৰৰ পৰা যদি আমি পঢ়ি আহোঁ, যীশু খ্ৰীষ্টক যেতিয়া ধৰি লৈ গ'ল ক্ৰুচত দিব, তেতিয়া যীশু খ্ৰীষ্টৰ সকলো শিষ্যবিলাক পলাই গৈছে। সকলোবিলাক এৰিছে, যীশুক এৰিছে। আৰু আমি পিটাৰে অৱশ্যে পিছে গৈ আছিলে। পিছে গৈ থাকোঁতে মানুহে সুধিছে, অ' তুমিও গালিলিয়ান নেকি? তুমিও গালিলিয়ান মানে তুমি যীশুৰ পিছে তুমি যীশুৰ এজন শিষ্য আছিল নেকি? কৈছে, নাই ভাই, মই যীশু নাজানো। যীশু নাজানো বুলি নাই লিখা বাইবেলত, কিন্তু মোৰ নিজৰ ভাষাত কৈছোঁ আৰু যীশু নাজানো ভাই, মই এইবিলাক দেখা নাই, মই নাজানো। সাধাৰণ মহিলা সোধোঁতেও সেইটো কৈছে। ইমান ভয় খাইছে। কিছুমান মানুহে পাছত নেক্সট দিনাখন ভাবিছে, পিতাৰে কৈছে আকৌ মই মাছ ধৰিব যাম। এই যীশু বাদ দে আৰু ভাই, তাকতো মাৰি পেলালে, এতিয়া তাৰ পিছে লাগি লাভ নাই, গতিকে মই আকৌ আগৰ কামতে যাম, মাছ ধৰিবলৈ যাম। হয়তো নিশ্চয় বাকীবিলাকো তেনেকৈ ভাবিছে। হয়তো মাথিও ভাবিছে, মইতো টেক্স কালেক্টৰ ভাই, আকৌ মই সেই চাকৰি জইন কৰিম বাৰু, সেই চাকৰি জইন কৰিলে মোৰ আকৌ টকা আহিব, গতিকে সেই যীশুৰ পিছে গৈ একো লাভ নাই, বাদ দে, সেইটো মৰিল। এনেই মিছাকৈ ডাঙৰ এটা আচৰিত কৰ্ম কৰি দেখুৱালে, মিছি আমাক বুৰ্বক বনালে বাইবেলত নাই কোৱা। নিশ্চয় তেনেকৈ ভাবিছে তেওঁবিলাকে, যাৰ কাৰণে সিহঁতে ভাবিছে ভাই নিজৰ কামত আকৌ গুচি যাম। এভৰিবডি ডিচাইডেড টু গো বেক টু দেয়াৰ অন প্ৰফেশ্যন, নিজৰ কামত আকৌ গুচি যাবলৈ বিচাৰিছে। কিন্তু ঘটনা সলনি হৈছে। ঘটনা কেতিয়া সলনি হ'ল? আজিৰ তাৰিখত ৰবিবাৰ দিনাখন যেতিয়া মানুহবিলাক গৈ বিচাৰিছে যীশু খ্ৰীষ্টক, বিচাৰি নাপালে, কৈছে যে যীশু খ্ৰীষ্ট ইয়াত নাই, মৃত্যুৰ মাজত নাই, সি জি উঠিল, মৃত্যুবিলাকৰ মাজত তোমালোকে কি বিচাৰিবলৈ আহিছা বুলি কৈছে, নহয়নে? তাৰপিছতো তেতিয়াও কিন্তু বহুতে হয়তো তথাপিও যীশুক বিশ্বাস কৰা নাই। কিছুমানে বিশ্বাস কৰিছে, হ'ব পাৰে নহ'ব পাৰে, এনেকুৱা হৈছে, নহয় জানো? তাৰপিছত যেতিয়া যীশু খ্ৰীষ্ট 120 জন মানুহৰ লগত দেখা দিছে, থমাছে কৈছে, তুমি সঁচাকৈ যদি ঈশ্বৰ হয়, তুমি ঈশ্বৰ বুলি নহয়, তুমি সঁচাকৈ যদি যীশু হয়, তোমাক য'ত গাজল মাৰিছিলে, য'ত জোং মাৰিছিলে, এইটো মই লাৰি চাব লাগিব, তেতিয়াহে মই বিশ্বাস কৰিম বুলি কৈছে। তেতিয়া যীশুৱে লাৰিবলৈ দিছে। এই সকলোবিলাক হোৱাৰ পিছত যেতিয়া যীশু তেওঁবিলাকৰ লগত আকৌ 40 দিন থাকিছে, 40 days Jesus spent with his disciples, যীশু খ্ৰীষ্টৰ নিজৰ শিষ্যবিলাকৰ লগত আকৌ 40 দিন যীশু খ্ৰীষ্ট আকৌ আছিল, 40 days। তাৰপিছত যীশু খ্ৰীষ্টৰ যিমান শিষ্য আছে, সকলোবিলাকৰ জীৱন সলনি হ'ল, যে যীশুটো সঁচাকৈ কি হয়? সি ঈশ্বৰ হয়, সি ঈশ্বৰৰ পুত্ৰ হয়, এই মৃত্যুৰ পৰা জি উঠিম বুলি কৈছিলে। যেতিয়া জীয়াই আছিলে তেতিয়াই কৈছিলে, মৃত্যুৰ পৰা যেতিয়া মোক মৃত্যু হ'ব, মৃত্যুৰ পিছত 3 দিন পিছত মই জি উঠিম। এই কথাটো হয় বুলি যেতিয়া মানুহবিলাকে দেখি পাইছে, অনুভৱ কৰিছে, তেওঁৰ লগত আকৌ উঠা বহা কৰিছে, তেতিয়া প্ৰমাণ হৈ গৈছে যে যীশু খ্ৰীষ্ট সঁচাকৈ জি উঠিছে। It became a great proof that Jesus resurrected again, because they all saw him again, and they lived with Jesus for another 40 days. 40 দিন আকৌ দিন কটাইছে। তাৰপিছত সকলোৰ জীৱন সলনি হৈছে। থমাছ ইণ্ডিয়ালৈ আহিছে, ইণ্ডিয়াত আহি তেওঁ নিজৰ প্ৰাণ দিবলৈ কাৰণে সাজু হৈছে। সকলো যীশু খ্ৰীষ্টৰ শিষ্যবিলাক, সকলো খ্ৰীষ্টৰ বাণী বিলাইখিনি নিজৰ প্ৰাণ ত্যাগ কৰিছে, মৰিবলৈ ভয় কৰা নাই। এইটো ডাঙৰ এটা প্ৰমাণ। অকল
জন, অকল জোহনহে বয়স হৈ মৰিছে বুলি আমাৰ যিটো খ্ৰীষ্টীয় যিটো পৰম্পৰাভাৱে যিটো আমি শুনি আহিছোঁ, বিশ্বাস কৰি আহিছোঁ, সেইমতে বাইবেলত নাই লিখা, কিন্তু আমি পৰম্পৰাভাৱে আমি জানো যে যীশুখ্ৰীষ্টৰ সকলো শিষ্যবিলাক যীশুৰ বাণী আকৌ বিলাবলৈ কাৰণে, যীশুৰ শুভবাৰ্তা বিলাবলৈ কাৰণে নিজৰ প্ৰাণ ত্যাগ কৰিবলৈ কাৰণে সাজু হৈছে। মিছা কথাৰ কাৰণে কোনোবা জীৱন দিব? দিয়ে। এতিয়া আৰু নেক্সট আমি যদি আমি চাওঁ 4 নম্বৰ যদি কথা আমি চাওঁ, চাৰ্চৰ যিটো ইতিহাস, মণ্ডলীৰ যিটো ইতিহাস, সেই ইতিহাসটো যদি চাই এইটো প্ৰমাণ কৰে যে যীশুখ্ৰীষ্ট জি উঠিছে। কাৰণ যীশুখ্ৰীষ্টৰ যেতিয়া বাণী বিলাবলৈ যায়, শুভবাৰ্তা বিলাবলৈ যায়, সকলোৱে বিৰোধী কৰিছে। পিটাৰ আৰু জোহনক কৈছে, আজিৰ পৰা তহঁতে যীশুৰ নাম নলবি আৰু যীশুৰ বিষয়ে একো কথা নকবি। পিটাৰ আৰু জোহনে কি কৈছে? ঈশ্বৰৰ কথা শুনাটো ভাল না তহঁতৰ কথা শুনাটো ভাল, তোমালোকে নিজেই বিবেচনা কৰা। বাই, আমি গৈ আছোঁ, গৈ একো প্ৰচাৰ কৰিছে। আৰু কোনে বাধা দিছে? আপোনাৰ দৰে মোৰ দৰে সাধাৰণ মানুহে বাধা দিছে নহয়। পাৱাৰফুল পিপল, দ্য মষ্ট পাৱাৰফুল পিপল, সমাজৰ চবতকৈ শক্তিশালী অধিকাৰত থকা তেওঁবিলাকে মানা কৰিছে। কিন্তু পিটাৰহঁতে, জনহঁতে, মাৰ্কহঁতে, সকলো যীশুখ্ৰীষ্টৰ শিষ্যবিলাকে কি ভয় খাইছে? নাই খোৱা। কিয়? কথাটো যে সত্য, যে যীশু জি উঠিছে, এই কথাটো সত্য, গতিকে ভয় কৰা নাই সত্য কথাটো ক'বলৈ কাৰণে। ভয় কৰা নাই। নেৰোৰ দিনত যেতিয়া নেৰো ৰজা হৈছে, ৰোম ৰাজ্যৰ যেতিয়া নেৰো AD 50 চনৰ হ'বলৈ, এৰাউণ্ড চামৱেৰ 50, মই এতিয়া একজেক্ট সঠিক ডেটটো মই ক'ব নোৱাৰিম, চামৱেৰ ইন AD 50-52 যেতিয়া নেৰো ৰজা হৈছে, খ্ৰীষ্টিয়ান মানুহবিলাকক লৈ যায় এইখিনি সিংহত খুৱাইছে, বাঘক খুৱাইছে, জিন্দা খুৱাইছে, মাৰিখিনি খোৱা নাই। কোনোবা ত্যাগ কৰিছে? যীশু ত্যাগ নাই কৰা। গোটেই চাৰ্চ হিষ্ট্ৰী থ্ৰু আউট লাষ্ট 2000 years গোটেই তেনেকৈ জীৱন যাপন কৰি আহি আজিলৈকে মণ্ডলী আজিলৈকে জীৱিত আছে। আজি 2000 বছৰ ধৰি মণ্ডলী জীয়াই আছে। এইটো ডাঙৰ প্ৰমাণ যে যীশুখ্ৰীষ্ট সঁচাকৈ এই পৃথিৱীত আহিছিল, তেওঁ নিজৰ প্ৰাণ দিছে, 3 দিনৰ পিছত জি উঠিছে। এইটোৱে ডাঙৰ প্ৰমাণ। আৰু বহুত কেইটা প্ৰমাণ আছে। আজি আপোনাৰ মোৰ জীৱনতো এটা ডাঙৰ প্ৰমাণ। যিসকলে যীশুখ্ৰীষ্টক বিশ্বাস কৰিছে, তেওঁবিলাকৰ জীৱন সলনি হয়। আজিৰ তাৰিখতো সলনি হয়। 2 Korinthia 5:17 যেনেকৈ লিখিছে, যিসকলে যীশুক বিশ্বাস কৰিছে, চোৱা তেওঁবিলাক নতুন হ'ল, পুৰণিবিলাক লুপ্ত হ'ল বুলি কৈছে। আজিৰ তাৰিখলৈকে কোনো এজন এনেকুৱা ব্যক্তি নাই জগতত যোনে নেকি যীশুক বিশ্বাস কৰাৰ পিছত তেওঁৰ জীৱন যে সলনি হোৱা নাই, কোনো এজন ব্যক্তি নাই। There is no man on the earth who has accepted Christ and not his life being changed. আৰু এনেকুৱা কাহিনী নাই। যিসকলে যীশুক বিশ্বাস কৰিছে, সকলোৰ জীৱন সলনি হৈছে। Everybody. 1.10 billion, 9 billion. 1 বিলিয়নটো কি কয় অসমীয়াত নাজানো। আৰব। 1 আৰবতকৈ বেছি খ্ৰীষ্টক বিশ্বাস কৰা পৃথিৱীত লোক আছে। এই সকলো লোকবিলাকৰ সকলোৰো কাহিনী আছে। যীশুক নজনাৰ আগৰ কাহিনী, যীশুক জনাৰ পিছৰ কাহিনী। দুটা কাহিনী কমপ্লিটলি বিপৰীত। সবৰে। Everybody. God changed. Jesus changed lives those who believe in him. যিসকলে যীশুক বিশ্বাস কৰিব, আজিৰ তাৰিখতো এই কথাটো সম্ভৱ। এইটোৱে ডাঙৰ এটা প্ৰমাণ যে যীশু জি উঠিছে, যীশু জীৱিত হয় আৰু জীয়াই থাকিব। আৰু এদিন যিসকলে যীশুক বিশ্বাস কৰিছে, তেওঁবিলাকক আকৌ ল'বলৈ আহিব। তেওঁৰ লগত আমি একেলগে নতুন আকাশ মণ্ডলত, নতুন জেৰুজালেমত আমি বসবাস কৰিব পাৰিম। য'ত কোনে থাকে? নতুন আকাশ মণ্ডলত কোনে থাকিব? ধাৰ্মিকসকলে থাকিব। অকল ধাৰ্মিকসকলে থাকিব। সেই ঠাইত লৈ যাবৰ কাৰণে যীশু সাজু হৈ আছে, আহিব আৰু নিশ্চয় লৈ যাব। প্ৰেইজ দ্য লৰ্ড।